নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, মহিলাসকলে পাই থকা সকলোবিলাক আঁচনি এতিয়া অসম চৰকাৰে কাটি দিব। এয়া মই কোৱা নাই, এয়া স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনাৰ এটা মাত্ৰ সিদ্ধান্তই সলনি কৰিব পাৰে অভাৱগ্ৰস্ত লোকসকলৰ জীৱন। আহক এই মাহৰ পৰাই প্ৰয়োজনীয়তা নথকাজনে বিনামূলীয়া ৰেচনৰ সুবিধা পৰিত্যাগ কৰি অন্য যোগ্য পৰিয়ালৰ বাবে সুবিধা লাভৰ বাট মুকলি কৰি দিয়াৰ সংকল্প লওঁ। মানে আপোনালোকক যদি ৰেচন কাৰ্ড দৰকাৰ নাই, আপোনালোকক যদি অৰুণোদয় আঁচনিৰ দৰকাৰ নাই বা আপোনালোকক যদি উজ্জ্বলা আঁচনিৰ দৰকাৰ নাই, তেনেহ'লে সেইবিলাক আপোনালোকে এৰি দিয়ক। চৰকাৰে আপোনালোকৰ পৰা সেইবিলাক কাটি দিব আৰু যাক যাক প্ৰয়োজন, যোনে যোনে সেই আঁচনিবিলাক বিচাৰে যোগ্য হিতাধিকাৰীসকলক দিব বুলি জনাইছে। এয়া মই কোৱা কথা নহয়, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাষ্য তেখেতে উল্লেখ কৰিছে। তো আপোনালোকে যদি সামান্য ভুলকণ কৰে, সামান্যতম ভুলকণ কৰে, তেতিয়া আপোনালোকৰ পৰা এই আঁচনিসমূহ কাটি দিব পাৰে অসম চৰকাৰে। এই সামান্যতম ভুল আৰু আপোনালোকৰ লাইফৰ পৰা চৰকাৰী আঁচনি ডাইন হৈ যাব। আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধা আৰু নাপাব। গতিকে এই সামান্যতম ভুল কৰাৰ আগত ভাবিব, এই সামান্যতম ভুলৰ পৰা আপোনালোকে আঁতৰি থাকিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পৰা আঁতৰত থাকিব লাগিব। যেনে উজ্জ্বলা আঁচনি হৈ গ'ল, চৰকাৰী ঘৰ হৈ গ'ল, ৰেচন কাৰ্ড হৈ গ'ল, অৰুণোদয় আঁচনি হৈ গ'ল, লাখপতি বাইদেউ হৈ গ'ল, এনেকুৱা ঢেৰ আঁচনি আছে। কাৰণ প্ৰত্যেকটো আঁচনিয়ে আজিকালি চৰকাৰে মহিলাক প্ৰদান কৰে। গতিকে প্ৰত্যেকটো আঁচনিৰ সুবিধাই আপোনালোকে নাপাব পাৰে। এই সামান্যকণ ভুল নকৰিব, নহ'লে বিপদ পৰিব। তো সেই সামান্যকণ ভুলনো কি, মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে বহাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে মহিলাসকলে এই সম্পৰ্কে জানিব পাৰে। জুবিন দাৰ মৃত্যু হোৱাৰ পাছৰে পৰা অসমৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যে জুবিন দাক ন্যায় দিব লাগে, জুবিন দাই ন্যায় পাব লাগে। তো জুবিন দা মৃত্যু হোৱাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে নেক্সট বাৰৰ পৰা মহিলাসকলক তেল কিনিবৰ কাৰণেও পইচা দিব বুলি জনাইছিলে। মানে 2026 চনত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জয় লাভ হয়, মহিলাসকলক মিঠাতেল ক্ৰয় কৰিবৰ কাৰণেও পইচা দিব বুলি জনাইছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে মাক আৰু পুতেকৰ মাজৰ মৰমৰ এনাজৰীডালেই হৈছে মিঠাতেল। গতিকে মিঠাতেলে মাক আৰু পুতেকৰ মৰমৰ বান্ধোনটো সূচায় বা মাক আৰু পুতেকৰ মাজত মিঠাতেলকণ সোমাই আছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছিলে। তাৰ পাছত একাংশ মহিলাই ট্ৰল কৰিছিলে, একাংশ মহিলাই প্ৰতিবাদত নামিছিলে যে আমাক অৰুণোদয় আঁচনি নালাগে, আমাক লাখপতি বাইদেউ নালাগে, আমাক মিঠাতেল নালাগে, আমাক লাগে জুবিন দাৰ ন্যায়। আমি জুবিন দাৰ ন্যায় বিচাৰোঁ, আমাক চৰকাৰী আঁচনি নালাগে। এনেধৰণেৰে বাৰে বাৰে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ একমাত্ৰ সাহস আৰু একমাত্ৰ ভৰসা হৈছে মহিলাসকল। যেতিয়া মহিলাসকলেই এনেকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক উভতি ধৰিব, তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বেকবোন ভাঙি যোৱাৰ দৰে হ'ব, হাৰ্ডি ভাঙি যোৱাৰ দৰে হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সাহস নাইকিয়া হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেইকাৰণে সেইখিনিতে এটা কিটিপ লগাই দিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰি তেখেতে সামাজিক মাধ্যমত উল্লেখ কৰিছে, যদিহে আপোনালোকক অৰুণোদয় আঁচনি নালাগে, যদিহে আপোনালোকক ৰেচন কাৰ্ডৰ দৰকাৰ নাই, তেনেহ'লে আহক আমি সকলোৱে মিলি এই মাহৰ পৰাই স্ব ইচ্ছাৰে ৰেচন কাৰ্ড, স্ব ইচ্ছাৰে অৰুণোদয় আঁচনি পৰিত্যাগ কৰোঁ আৰু সেই আঁচনিৰ সুবিধা এজন পাব লগা যোগ্য হিতাধিকাৰীক আমি দি দিওঁ। মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, তেখেতে যিবিলাক মানুহে নেকি প্ৰতিবাদ কৰি আছে যে আমাক অৰুণোদয় আঁচনি নালাগে, আমাক মিঠাতেল নালাগে, আমাক জুবিন দাৰ ন্যায় লাগে,
গতিকে সেই সকল মহিলাৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰি কৈছে যদি আপোনালোকক প্ৰকৃততে নালাগে তেনেহ'লে আহক আমি স্ব ইচ্ছাৰে এৰি দিওঁ আৰু সেই আঁচনিৰ সুবিধা বেলেগ এজনক দি দিওঁ মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো বুজাব বিচাৰিছে যে অসমত যিসকলে চৰকাৰী আঁচনিৰ সুবিধা পাই আছে তেওঁলোকে চৰকাৰৰ কথা মতে চলিব লাগিব চৰকাৰে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মতে চলিব লাগিব আপোনালোকে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব আপোনালোকে জুবিনদাৰ ন্যায়ৰ বাবে মাতিব নোৱাৰিব মহিলাসকলক আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে আহক স্ব ইচ্ছাৰে এৰি দিয়ক যদি আপোনালোকক সেই আঁচনিৰ সুবিধা নালাগে কালিলৈ পৰখিলৈ ভিডিঅ' ক্লিপবিলাক চাই সেই সকল মহিলাক সেই আঁচনিবিলাকৰ পৰা কৰ্তনো কৰি দিব পাৰে গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বৰ সাংঘাতিক ধৰণে মানে তেখেত জানি প্ৰত্যেকটো কামতে তেখেতে বিৰাটেই ফাষ্ট বিৰাট ষ্ট্ৰিক্ট তেখেতে গতিকে এই ক্ষেত্ৰতো তেখেতে তেনেধৰণৰ এটা পদক্ষেপ লৈ যে নল'ব সেইটো আপোনালোকে মানে বিশ্বাস নকৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদিহে মানে প্ৰতিবাদ কৰিবলৈ যায় জুবিনদাৰ ন্যায়ৰ বাবে কৰক প্ৰতিবাদ কৰক কিন্তু আপোনালোকৰ শ্লোগান হ'ব কি যে জুবিনদাৰ ন্যায় লাগে আপোনালোকে এইটো নকৰিব যে আমাক মিঠাতেল নালাগে আমাক অৰুণোদয় আঁচনি পইচা নালাগে আমাক ৰেচন কাৰ্ড নালাগে এইবিলাক নক'ব আপোনালোকে ক'ব যে আমাক সেইবিলাকো লাগিব লগতে জুবিনদাৰ ন্যায়ো লাগিব কাৰণ বিজেপি পাৰ্টিয়ে তেওঁলোকৰ পকেটৰ ধন ভাঙি আপোনালোকক চৰকাৰী আঁচনিৰ সুবিধা নিদিয়ে সেইখিনি টকা আহিছে আমাৰ টেক্সৰ টকা আমাৰ চৰকাৰৰ টকা আমি জাস্ট তেওঁলোকক সেই শাসনভাৰ চলাবৰ কাৰণে দায়িত্বহে অৰ্পণ কৰিছোঁ যে এইখিনি বস্তু আমাৰ আছে আপুনি চলাওক গোটেই বছৰটো 5 বছৰ আপুনি সুকলমে চলাওক ৰাইজৰ কাৰণে কাম কৰি যাওক আমি দায়িত্বহে অৰ্পণ কৰিছোঁ তেখেতৰ পকেটৰ পৰা বা ৰিনিকি ভূঞা শৰ্মাৰ কোম্পানীৰ উপাৰ্জনৰ ধন আমাক নিদিয়ে গতিকে আমি কিয় এৰিম চৰকাৰী সুবিধা পোৱাৰ লগে লগে হয় নহয় চৰকাৰী সুবিধা আমাক লাগিবই তাৰ লগতে আমাক জুবিনদাৰ ন্যায়ো লাগিব আপোনালোকে সেই বুলি প্ৰতিবাদ কৰিব আপোনালোকে অৰুণোদয় আঁচনি আমাক নালাগে মিঠাতেল আমাক নালাগে ৰেচন কাৰ্ড আমাক নালাগে জুবিনদাৰ ন্যায় লাগে বুলি আপোনালোকে দাবী উত্থাপন নকৰিব নহ'লে আপোনালোকৰে বিপদ হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ কেনেকুৱা মানুহ আপোনালোকে নিশ্চয় জানে তেখেতে আপোনালোকৰ ওপৰত একশ্যন লৈ ল'ব পাৰে আপোনালোকক ৰেচন কাৰ্ড অৰুণোদয় আঁচনি হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন কৰি দিব পাৰে গতিকে সেই ভুলটো আপোনালোকে নকৰিব তো বন্ধু বান্ধৱীসকল ভাবিলোঁ এইটোটা মানে মইতো বহু দিনৰ পৰা এই সম্পৰ্কত কৈয়ে আহিছোঁ মোৰ টিকে মাইণ্ড চেনেলত এই সম্পৰ্কে কিন্তু যেতিয়া ইছ্যুটো গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মানে মুখেৰে শুনা পালোঁ মই এই কথাটো বহুত দিনৰ পৰা কৈ আহিছিলোঁ যে আপোনালোকে এইবিলাক নক'ব কেতিয়াবা খং উঠিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সঁচাকৈ কাটি দিব এই আঁচনিবিলাকৰ পৰা আপোনালোকৰ নামবিলাক কিন্তু দেখিলোঁ যে যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সামাজিক মাধ্যমত তেখেতে নিজ মুখেৰে ক'লে যে আপোনালোকক যদি নালাগে তেনেহ'লে এৰি দিওঁ গতিকে কোনদিনাখন কি কৰিব পাৰে নাম চাম উলিয়াই লিষ্ট উলিয়াই আপোনালোকৰ নাম কৰ্তন কৰি দিব পাৰে গতিকে সেইবিলাক নকৰিব ক'ব যে আমাক লাগে আঁচনি কিন্তু জুবিনদাৰ আমাক ন্যায়ো লাগে আপোনালোকে জুবিনদাৰ ন্যায় নোখোজাকৈ নাথাকিব জুবিনদাৰ ন্যায় খুজি থাকক অবিৰতভাৱে খোজক কিন্তু তাৰ লগে লগে কওক যে আমাক চৰকাৰী আঁচনিও সুবিধা লাগিব তো বন্ধু বান্ধৱীসকল ইছ্যুটো অকণমান ডাঙৰ হ'ব পাৰে বুলি আপোনালোকক জনালোঁ আপোনালোকৰ ভালৰ কাৰণে জনাইছোঁ যদি ভাল লাগিল ভিডিঅ'টো লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ ধন্যবাদ জয়